সৰুৰে পৰা নাম শুনি অহা এটি বিশেষ শিৱদৌল, যাৰ হয়তো নাম ক'লে ইয়াৰ ইতিহাস কোৱাৰ কোনো প্ৰয়োজন নাই। এই শিৱদৌলটো অৱস্থিত গোলাঘাট জিলাত। এতিয়াতো অনুমান কৰিব পাৰিছেই চাগে। হয়, আমি আহিছোঁ আজি নেঘেৰিটিং শিৱদৌলত। প্ৰতি বছৰে শাওণ মাহ আৰু মহাশিৱৰাত্ৰিত হাজাৰ হাজাৰ ভক্তই ইয়াত ভিৰ কৰে। নেঘেৰিটিং শিৱদৌল কেৱল ধাৰ্মিক স্থান নহয়, ই অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ গৌৰৱৰ প্ৰতীক। প্ৰতিটো শাওণ মাহতে যেন এই শিৱদৌলটোৱে এটা নতুন জীৱন লাভ কৰে। আহোম ৰজাৰ হাতত গঢ়ি উঠা এই মন্দিৰ শতাব্দী পাৰ হৈ গ'ল, হ'লেও আজিও জীয়াই আছে। আজিও যেন তাৰে মহত্ব অনুভৱ কৰি। এই তাহানিতে বনোৱা শিৱদৌলটোত আজিও ইমান ভক্তৰ ভিৰ, আচৰিত নহয়নে? এই শাওণ মাহৰ শুভ ক্ষণটো আপোনালোকৰো শুভ হওক। হৰ হৰ মহাদেৱ।